হয় নমস্কাৰ, মই উপস্থিত আছোঁ ৰঙিয়া বিছানালাত। যোৱাকালিৰ পৰা আৰম্ভ হৈছে ৭৫তম শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ। ইয়াত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। মই পোনে পোনে মোৰ সতীৰ্থক ইয়াৰ কিছু সামগ্ৰিক দৃশ্য দেখিবলৈ অনুৰোধ জনাম। বিভিন্ন অঞ্চলৰ পৰা ইয়াত ভক্তসকলে আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। চাৰিওফালে এক উদুলি মুদুলি পৰিৱেশ, যিহেতু যোৱাকালিৰ পৰা আৰম্ভ হৈছে শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ। এইবেলি হীৰক জয়ন্তী উপলক্ষে ইয়াত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ। মই পোনে পোনে মোৰ সতীৰ্থক কিছু সামগ্ৰিক দৃশ্য দেখিবলৈ অনুৰোধ জনাম। ইয়াত চাকি বন্তি জ্বলাই ভক্তসকলে সেৱা জনোৱা পৰিলক্ষিত হৈছে। চাৰিওফালে এক উদুলি মুদুলি পৰিৱেশ, বিভিন্ন অঞ্চলৰ পৰা ভক্তসকলে আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। যিহেতু যোৱাকালিৰ পৰা আৰম্ভ হৈছে ৭৫তম শ্ৰী বিষ্ণু যজ্ঞ। এইবেলি হীৰক জয়ন্তী উপলক্ষে 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী ইয়াত অনুষ্ঠিত হৈছে। ৭৫তম শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞ। এক চাৰিওফালে উদুলি মুদুলি পৰিৱেশ। মোৰ সতীৰ্থক কিছু মন্দিৰৰ দৃশ্য দেখিবলৈ অনুৰোধ জনাম। বিভিন্ন অঞ্চলৰ পৰা ভক্তসকলে আহি ইয়াত চাকি বন্তি জ্বলোৱা পৰিলক্ষিত হৈছে। মই পোনে পোনে মোৰ সতীৰ্থক পুনৰ আগুৱাই গৈ কিছু দৃশ্য দেখিবলৈ অনুৰোধ জনাম। চাৰিওফালে এক উদুলি মুদুলি পৰিৱেশ, বিভিন্ন অঞ্চলৰ পৰা ইয়াত ভক্তসকলে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। যিহেতু এইবেলি হীৰক জয়ন্তী বৰ্ষ 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হৈছে যোৱাকালিৰ পৰা। আজি সপ্তমী পূজা। সেই উপলক্ষে ৰাতিপুৱাৰ পৰা ইয়াত বিভিন্ন অঞ্চলৰ পৰা ভক্তসকলে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। চাৰিওফালে এক উদুলি মুদুলি পৰিৱেশ। মই পুনৰ মোৰ সতীৰ্থক কিছু সামগ্ৰিক দৃশ্য দেখিবলৈ অনুৰোধ জনাম। ইয়াত মন্দিৰত ভিৰ কৰা পৰিলক্ষিত হৈছে ভক্তসকলে। চাৰিওফালে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৰঙিয়া বিছনালা গাঁৱত। বিভিন্ন অঞ্চলৰ পৰা ইয়াত ভক্তসকলে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। মই পোনে পোনে মোৰ সতীৰ্থক আৰু কিছু দৃশ্য দেখিবলৈ অনুৰোধ জনাম। মোৰ লগত উপস্থিত আছে ইয়ালৈ অহা এজন ভক্ত। মই তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। মই আহিছোঁ ৰঙিয়াৰ পৰা। মোৰ ঘৰ কোঠৰা ইয়াত আছিলে। প্ৰতি বছৰে আহোঁ। এইবেলি হীৰক জয়ন্তী উপলক্ষে বহুত মানুহ হৈছে আৰু ভাল লাগিব। বাকী 7 দিন চলিব। এই 7 দিনতো খুব ধুনীয়াকৈ পূজা সমাপ্ত হ'ব। ইয়াত আহিলে মানুহৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি কয়। আমিবিলাকে দেখিছোঁ। বহু কথা জনবিশ্বাস মতে চলি আছে। গতিকে মহাবিষ্ণু যজ্ঞই মহাবিষ্ণুৱে সকলোৰে সমস্যাবিলাক সমাধান কৰি দিয়ে বুলি ভাবি সকলোৱে আহে। তেনেকুৱা ভক্তিতে চলে আৰু মাৰ বিছনালা হয়। আপোনালোকৰ কেনেকুৱা মানে পৰিস্থিতি কেনেকুৱা? পৰিস্থিতিটো বৰ্তমান ভালে আছে। 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী। আপোনাৰ হীৰক জয়ন্তী। হীৰক জয়ন্তী এই যজ্ঞখনৰ বিষয়ে অলপমান কওকচোন। যজ্ঞৰ বিষয়ে এটা মানে আমাৰ এটা ৰায়ত এটা হৈছিল। এই ৰায়ত হ'লে এতিয়া তেতিয়াৰ পৰাই আমাৰ পিতা মহগিলাখনে ইয়াতে যজ্ঞ বিষ্ণু যজ্ঞৰ আৰম্ভ কৰিলাক। তেতিয়াৰ পৰাই এই কাৰ্যসূচী আজিকালি চলি আছে আৰু এখানে মই থুলমূল ক'লোঁ আৰু যথেষ্ট মাহাত্ম্য আছে। বিভিন্ন অঞ্চলৰ পৰা আহে। বিভিন্ন অঞ্চলৰ পৰা মানুহ আহে। অসমৰ বিভিন্ন অঞ্চলৰ পৰা আমাৰ গুৱাহাটীৰ একেবাৰে এই অঞ্চলৰ ধৰক তেজপুৰ মাছবাৰ ৰৌতা এই অঞ্চলৰ মানুহখিনি ইয়াতে গোটাই আহে আৰু এইবেলি ভক্তৰ যথেষ্ট হ'ব। হীৰক জয়ন্তী হ'ব। এতিয়া ধৰক আমাৰ ডেইলি আমাৰ 3000 4000 মানুহ এতিয়া ভোগ খাব আজিৰ পৰাই হ'ব। পুৱাৰ পৰা হৈ আছে ভক্ত। পুৱাৰ পৰা হৈ আছে। আজি আৰু সন্ধিয়াবেলা বেছি হ'ব। মই পুনৰ মোৰ সতীৰ্থক কিছু সামগ্ৰিক দৃশ্য দেখিবলৈ অনুৰোধ জনাম। ইয়াত বিভিন্ন অঞ্চলৰ পৰা ভক্তসকলে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। ৰাতিপুৱাৰ পৰা উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞত। কিছু ভিতৰৰ দৃশ্য দেখিবলৈ অনুৰোধ জনাম মোৰ সতীৰ্থক আগুৱাই গৈ।
ইয়াত চাকি বন্তি জ্বলোৱা পৰিলক্ষিত হৈছে ইয়াত সেৱা জনোৱা পৰিলক্ষিত হৈছে বিভিন্ন অঞ্চলৰ পৰা ভক্তসকলে আহি চাৰিওফালে গধূলি মজুৰি পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ বিচেনলা গাঁৱত মই পোনে পোনে মোৰ সতীৰ্থক কিছু পুনৰ সামগ্ৰিক দৃশ্য দেখাবলৈ অনুৰোধ জনাম মন্দিৰৰ ভিতৰৰ দৃশ্য